হোজাইত স্কুলীয়া ছাত্ৰীৰ পিছ লৈ থাকোঁতেই আৰক্ষীৰ জালত দুজন যুৱক। হোজাইৰ ৰেল ষ্টেচনৰ ওচৰত সংঘটিত হৈছে এই ঘটনা। যুৱক দুজনৰ নাম ৰাকেশ দত্ত আৰু মানৱ দাস। দুজনৰে ঘৰ হোজাইৰ আমতলা আৰু ৰামপুৰত। সবিশেষ জনাব বিচাৰিছোঁ, ছাত্ৰীৰ পিছ লৈ থাকোঁতেই আৰক্ষীৰ জালত দুজন যুৱক। তহঁতে পিছে পিছে সদায় পিছা কৰ নেকি ছোৱালীবিলাকক? দুইদিন পিছা কৰিছিল। আজিও পিছা কৰিছিলি নেকি? তোমাৰ নামটো কি আৰু তোমাৰ কি নাম কি তোমাৰ? ৰাকেশ দত্ত। ঘৰ কৈ তুমি কি কিয় পিছা কৰি আছিলা? এতিয়া কোনে ধৰিলে তোমালোকক? মই পিছা না কৰো যাই করে পিছা সেই কৰে পিছা করে কয় আমার কয় চল চল যাই পিছা করে আৰু তোমালোকক কোনে ধৰিলে আজি? আমি বন্ধু লগাম যাই না আজি তহঁতক কোনে ধৰিলে? তহঁতক কোনে ধৰিলে আজি? পাব্লিকে ধৰিছে। জিআৰপি না পাব্লিকে কোনে ধৰিছে?